জগতৰ জীৱন্ত কিংবদন্তি স্বৰূপ আমাৰ বিহপুৰীয়া সমষ্টিৰ পৰা 4বাৰকৈ বিধায়ক হোৱা অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী এগৰাকী স্কুলৰ শিক্ষক হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰা আৰু তেতিয়াৰ দিনত ইয়াৰ পৰা ব্ৰহ্মপুত্ৰ পাৰ হৈ JB কলেজত গৈ অধ্যয়ন কৰি আহি পেলাই ইয়াত খুৰা হাই ছেকেণ্ডেৰী প্ৰতিষ্ঠা কৰি হেডমাষ্টাৰ হোৱাৰ পিছত স্কুল প্ৰভিঞ্চিয়েলাইজ নোহোৱাৰ কাৰণে জেডত সেই সময় MLA বিৰুদ্ধে প্ৰতিবাদ কৰি পেলাই ইলেকশ্যন খেলি জিকিছিলে। গতিকে কেনেকুৱা শক্তিশালী মনৰ মানুহ এই কথা গোটেই অসমবাসীয়ে জানে। এটা কথা যি সময়ত প্ৰেম বৰা বৰদেউতা এছেম্বলিত আছিলে, এছেম্বলিখনৰ মহিমা আৰু গৰিমা সোণত সুৱগা চৰাৰ দৰে হৈছিলে। কাৰণ শাস্ত্ৰৰ ৰসেৰে ৰামায়ণ মহাভাৰত গীতা ভাগৱত তেওঁৰ ওঠত লাগি থাকে আৰু অসম বিধানসভাত তেওঁৰ বক্তব্যৰ মাজে মাজে শাস্ত্ৰৰ ৰস যিধৰণে গোটেই অসমবাসীয়ে পান কৰাৰ সুযোগ পাইছিলে আৰু বিধানসভাখনৰ যিটো গৰিমা বৃদ্ধি পাইছিলে। পৰৱৰ্তী সময়ত আমি তেনেকুৱা এজন ব্যক্তি এতিয়ালৈকে অসমৰ ৰাজনীতিত দেখা নাই আৰু তেখেতে আজি কিমান 94 বছৰ বয়সত ভৰি দিছে। মই আহিছোঁ, আমাৰ বিহপুৰীয়া সমষ্টিৰ সকলো গুণমুগ্ধ প্ৰাক্তন বিধায়কসকল আহিছে আৰু আমাৰ ইয়াৰ শিক্ষাবিদসকল আহিছে, ৰাইজ আহিছে। এইটোৱে প্ৰমাণ কৰে যে ক্ষমতাত নাথাকিলেও যেতিয়া মানুহে সমাজৰ কাৰণে কিবা কৰে তেওঁৰ প্ৰতি যে সমাজখন কৃতজ্ঞ হৈ থাকে, এইটোৱে প্ৰমাণ কৰে যে আপুনি যদি নিৰ্মোহভাৱে উৎসৰ্গাৰ মনোভাৱেৰে সমাজৰ কাৰণে কাম কৰে তেতিয়াহ'লে সমাজে তেওঁক কেতিয়াও অস্বীকাৰ নকৰে, সমাজে সদায় সেই কৃতজ্ঞতা জনায়। আজি বৰদেউতাৰ ঘৰ স্কুলৰ শিক্ষক থাকোঁতে যিটো ঘৰ বনাইছিল, 4বাৰ MLA শিক্ষামন্ত্ৰী, গান্ধীবাদ যিটো সমাজৰ কাৰণে উৎসৰ্গিত মনোভাৱেৰে কৰা ৰাজনীতিক চেতনা, সেইটো বৰদেউতাই মুখেৰে নহয় বাস্তৱিক জীৱনত তেওঁ কেতিয়াও ব্যক্তিকেন্দ্ৰিক চিন্তাৰে ৰাজনীতিলৈ অহা নাছিল। সেইকাৰণে সেই মানুহগৰাকী আমাৰ সদায় নমস্য। আমি তেখেতৰ সুস্বাস্থ্য কামনা কৰিছোঁ আৰু মোৰ লগতে আমাৰ AICC ছেক্ৰেটাৰী মনোজ চৌহান ডাঙৰীয়া, আমাৰ প্ৰাক্তন বিধায়ক দেৱানন্দ হাজৰিকা ডাঙৰীয়া, এই অঞ্চলৰ শিক্ষাবিদসকলেও তেখেতক সম্বৰ্ধনা জনাইছে আৰু দিনটো আজি ইয়ালৈকে মানুহ আহি থাকিব। প্ৰতিবাৰে বৰদেউতাৰ জন্মদিনত আমাৰ সমষ্টিত এটা উৎসৱমুখৰ পৰিৱেশ হয়। খন্তেক পাছত আপুনি দেখিব যে ৰাইজ ইয়ালৈকে আহি থাকিব আৰু তেখেতৰ সান্নিধ্য পোৱাটো মই ভাবোঁ APJ আবুল কালাম ডাঙৰীয়াক মই যেতিয়া লগ পাই যিটো আনন্দ পাইছিলোঁ ওচৰৰ পৰা চুবলৈ পাই, মই বৰদেউতাৰ ওচৰলৈ আহিলে সেই সান্নিধ্যটো পাওঁ, সেই সংস্পৰ্শটো পাওঁ। এটা পজিটিভ ভাইব্ৰেশ্যন, এটা তেখেতৰ দেহৰ পৰা এটা যোগাত্মক প্ৰতিক্ৰিয়া আমাৰ দেহত উৎপন্ন হয় আৰু সেইকাৰণে মই ভাবোঁ যে নতুন চামে তেখেতৰ আদৰ্শক গ্ৰহণ কৰিলে আমাৰ সমাজখনৰ কাৰণে ভাল হ'ব। পাৰ হৈ আজি 94 সোমাইছে প্ৰথম দিন 9 মাৰ্চ। কিন্তু ঈশ্বৰৰ কৃপা, ভগৱানৰ ৰাইজৰ মৰম, মোৰ সেৱাৰ ফল। সেইকাৰণে সকলো গুৰুভকত আহি পেলাই দলমত নিৰ্বিশেষে সকলো আহি পেলাই, জাতি বৰ্ণ ধৰ্ম সম্প্ৰদায় নিৰ্বিশেষে সকলো আহি পেলাই নিজৰ ঘৰতে আহি পেলাই মৰম সেৱা আগবঢ়াইছে। মই সকলোকে প্ৰণিপাত জনাইছোঁ। শ্ৰদ্ধা ভক্তিসকলৰ সহকাৰে সকলোৰ ওচৰত প্ৰণিপাত জনাই মৰম যাচিছোঁ। আপোনালোকক সদায় বৰ্ষ অতিক্ৰম কৰক। এইটো স্বৰ্গীয় অনুভৱ। এই তেওঁৰ কৃপা হোৱাৰ কাৰণে আপোনালোক আহিলে স্বইচ্ছাই। স্বাস্থ্য ভালে থাকিলে 26ত নমিনেশ্যন দিবনে? সেইবোৰ ৰাইজৰ কথা, এইবোৰ ভাই ভতিজাবোৰ আছেই। সিহঁতে মোক জমজৰ হাতৰ পৰা বিষ্ণুজে কাঢ়ি আনিছেগৈ। সেইলোকৰ মৰম চেনেহ মোৰ ঘৰুৱা, কিন্তু ৰাইজৰ কি কয় সময়ত সেইটো ৰাইজৰ পৰা খেলিবলৈ ইচ্ছা আছেনে? মই নিজৰ 12 বৈষ্ণৱতে সমাপ্ত কৰিছিলোঁ 12 বাৰ খেলি। গতিকে সেইটো মই আগতেও কৈছোঁ, 12 বৈষ্ণৱৰ শেষ নোহোৱালৈকে মই আহিম বুলি জানি মই নমিনেশ্যন দি থাকোঁ। নহ'লে 12জন বৈষ্ণৱৰ জন্ম জেগাত যদি 12 বাৰ নেখেলোঁ
নেখেলিলে কেইজনমানে বেয়া পাব সেইকাৰণে মই বাৰ খেলিলোঁ 12 ডিচেম্বৰ জেগাত বাৰ খেলি নিজলৈকে 4বাৰ জিকিলোঁ 5 মাৰ্ক মোৰ হ'ল 1/3 3-4 12 33.3% মোৰ আছে 5 মাৰ্কটো আছে আমি আমাৰ সকলোৰে শ্ৰদ্ধাৰ ব্যক্তি শ্ৰদ্ধাৰ প্ৰেম বৰা ডাঙৰীয়া তেখেত আমাৰ এই সমষ্টিৰ পৰা 4বাৰকৈ MLA হৈ অসমত শিক্ষামন্ত্ৰীৰ আসনো অলংকৃত কৰিছিলে তেখেতৰ আজি 94 বৰ্ষীয়া বয়সৰ যিটো জন্মদিন এই জন্মদিনটো উলহ মালহেৰে পাতিবৰ কাৰণে চাৰিওফালৰ পৰা ৰাইজ আহিছে ইয়ালৈ আৰু অকল এইবাৰেই নহয় প্ৰতি বছৰে তেখেতৰ জন্মৰ দিনটোত মানুহে অতি উৎসাহেৰে দহুবন কাটি কৰি হ'লেও তেখেতৰ পৰা সেৱা ল'বলৈ তেখেতৰ আশীৰ্বাদ বিচাৰি তেখেতৰ ওচৰলৈ আহে আমিও তাৰ ব্যতিক্ৰমী নহয় গতিকে আজি আহি আমি ইয়াত পালোহি আমাৰ ইয়াত এতিয়া সকলোৱে যিকোনো মানুহ মানে ৰাজনীতিৰে হওক বা শিক্ষা বিভাগৰে হওক বা অন্যান্য সকলোবিলাকে আহি ইয়াত আজি ছাৰক শুভেচ্ছা জনাইছেহি ময়ো আজি ইয়ালৈ শুভেচ্ছা জনাবলৈ পাই মই নিজকে ধন্য মানিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ